আপোনালোকৰ বহুতখিনিৰ এটাই প্ৰশ্ন যে মই কেনেকৈ পইচা ইনকাম কৰোঁ। তো আজিৰ এই ভিডিঅ'টোত মই সেই প্ৰশ্নটোৰ উত্তৰটোৱে দিম বুলি ভাবিছোঁ। আজিকালিৰ দিনত আপোনালোকে চবতকৈ ইম্পৰ্টেণ্ট বস্তু কি বুলি ভাবে? অবভিয়াছলি পইচাই। কাৰণ আজিকালিৰ দিনত যদি পইচা নাথাকে তেতিয়াহ'লে একো বস্তুৱে সম্ভৱ নহয়। তাতেকৈ যদি নিজৰ মন পচন্দৰ বস্তু, নিজৰ সপোনৰ বস্তু কিছুমান নিজে পূৰণ কৰিব পাৰি, কাকো 1 টকা নোখোজাকৈ, তাতকৈ সুখৰ কথানো আৰু কি আছে। আৰু মোৰ এই ইনষ্টাগ্ৰাম জাৰ্নিটোত আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিছে, তাৰ কাৰণে আপোনালোকক বহুত থেংক ইউ। আগলৈ যাতে এনেকৈ মৰম দি যায় আৰু মোৰ লগতে মোৰ মাহঁতকো মই সৰু কিছুমান বস্তু দিব পাৰিছোঁ, সৰুকৈ হ'লেও, তাৰ কাৰণে মই বহুত বেছি হেপ্পী হয়। আৰু মই বিচাৰোঁ যে প্ৰত্যেকজন ছোৱালী আৰু নাৰীয়ে আজিৰ দিনত ইণ্ডিপেণ্ডেণ্ট হোৱাটো জৰুৰী। কাৰণ আজিকালিৰ দিন যুগবোৰ বহুত বেছি বেলেগ হৈ গৈছে। কাৰো কাৰণে হাত পাতি একো লাভ নাই। আৰু এতিয়া মই যিটো প্লেটফৰ্মৰ কথা ক'বলৈ গৈ আছোঁ, সেইটোৰ কাৰণে আপোনালোকে ঘৰৰ পৰা বাহিৰত যাবও নালাগে। বছ আপোনালোকক তাৰ কাৰণে লাগিব এটা মোবাইল ফোন, আৰু যিটো আমাৰ সকলোৰে হাতে আজিকালি থাকে। আচলতে এইটো এটা স্মল বিজনেছ হয়, যিটো কৰি পিনে আপোনালোকে নিজৰ সৰু কিছুমান সপোন পূৰা কৰিব পাৰিব, নাইবা নিজৰ খৰচাকে ওলাব পাৰিব। তেওঁলোকে বিশেষ কৰি নাৰী সবলীকৰণৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে, যিসকল ছোৱালী বা মহিলা ঘৰত এনেই থাকে। আৰু স্ক্ৰীনত দি থৈ দিয়া নম্বৰ কেইটাত গৈ পিনে আপোনালোকে কণ্টেক্ট কৰিব, তেওঁলোকে কথাবোৰ ধুনীয়াকৈ বুজাই দিব। আৰু লগতে এই অনুষ্ঠানটোত ছোৱালী আৰু মহিলাসকল জড়িত হৈ আছে। আশা কৰোঁ আপোনালোকেও জড়িত হৈ পিনে আপোনালোকৰ নিজৰ সপোনৰ বস্তুবোৰ এটা এটাকৈ পূৰণ কৰিব পাৰিব।